চাওক, অসমখনত যি ধৰণে অশান্তিময় পৰিৱেশৰ সৃষ্টি হৈছে বিগত কেইবা বছৰৰ পৰা, এই চৰকাৰখনে অহাৰ পিছৰে পৰা সাম্প্ৰদায়িক মনোভাৱেৰে, একপক্ষীয় মনোভাৱেৰে এটা নিৰ্দিষ্ট জাতিৰ ওপৰত বাৰম্বাৰ আক্ৰমণ কৰি আছে। উচ্ছেদৰ নামত অমানৱীয়ভাৱে উচ্ছেদ কৰি শিশু অধিকাৰ খৰ্ব কৰা হৈছে, ছাত্ৰ ছাত্ৰীৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে, ভাৰতীয় সংবিধানে দিয়া মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি আছে। বিগত দিনত যিবোৰ অবৈধভাৱে উচ্ছেদ কৰিছে, উচ্ছেদৰ আজিৰ দিন পৰ্যন্ত 4 বছৰ 5 বছৰ হৈ গ'ল, আজিৰ দিন পৰ্যন্ত সেইসকলক সংস্থাপনৰ ব্যৱস্থা কৰা নাই। পুনৰাই অসমৰ বিভিন্ন প্ৰান্তত, গোৱালপাৰা পৰাকে আদি কৰি বিভিন্ন প্ৰান্তত অমানৱীয়ভাৱে ধৰ্মীয় সংখ্যালঘু লোকসকলক উচ্ছেদ কৰি আছে। আৰু এই উচ্ছেদৰ ফলত হঠাৎ জাননী প্ৰেৰণ কৰি উচ্ছেদ কৰাৰ ফলত বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। শিশু অধিকাৰ খৰ্ব হৈ আছে, আবাল বৃদ্ধ বিদ্যা মুকলি আকাশৰ তলত বসবাস কৰিবলগীয়া হৈ আছে, ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। গতিকে আজি আমচু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিখন জিলা সমিতিৰ লগতে আজি আমি হোজাই জিলা সমিতিয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো। আৰু আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সমান্তৰালভাৱে আপোনালোকৰ জৰিয়তে স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছো, এনেধৰণৰ অমানৱীয় উচ্ছেদ কৰি মুছলমান লোকসকলক যি ধৰণে নিঃশেষ কৰাৰ পৰিকল্পনা কৰি আছে, এই পৰিকল্পনা আমচুৱে কোনো কাৰণতে সহ্য নকৰে। আমাৰ দাবীসমূহ যদি নামানে, আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। কোনো কাৰণতে সংবিধানে দিয়া অধিকাৰ খৰ্ব কৰা কাৰ্য, এই সাম্প্ৰদায়িক চৰকাৰখনৰ যি মনোভাৱ, এই কাৰ্য আমি কৰিবলৈ নিদিও। প্ৰয়োজন সাপেক্ষে গণতান্ত্ৰিক পদ্ধতিৰে আমি ৰাজপথ অৱৰোধ কৰি হলেও প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। মৌলিক অধিকাৰ কাঢ়ি অনাৰ ক্ষেত্ৰত আমচুৱে বদ্ধপৰিকৰ আৰু যিকোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ অসহায় লোকসকলক সহায় কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাব স্পষ্ট। আমাৰ মূল দাবীসমূহ হৈছে যে এই অমানৱীয় যি উচ্ছেদৰ ফলত যি ধৰণে লোকসকলক হাৰাশাস্তি দিয়া আছে, উচ্ছেদ হ'ব লাগে, কিন্তু উচ্ছেদৰ পূৰ্বে এই ভূমিৰ লোকসকলক ভূমি প্ৰদান কৰি উচ্ছেদ কৰিব লাগে, ভূমিৰ লোকসকলক ভূমি প্ৰদান কৰিব লাগে, আৰু শিশুসকলক সুৰক্ষা প্ৰদান কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ অধিকাৰ বঞ্চিত হৈ আছে। গতিকে এই ক্ষেত্ৰত চৰকাৰখনে লক্ষ্য ৰাখিব লাগে। মহিলাসকলৰ অধিকাৰ খৰ্ব হৈ আছে। মুঠতে অন্ন বস্ত্ৰ বাসস্থানৰ ক্ষেত্ৰত চৰকাৰখনে যি ধৰণে তেওঁলোকৰ দায়িত্ব আছে, সংবিধানে এই লোকসকলক যি অধিকাৰ দিছে, এই অধিকাৰ দি ভূমি প্ৰদান কৰি এই লোকসকলক উচ্ছেদ কৰিব লাগে, অন্যথা আমি ইয়াৰ